নিৰ্বাচনত শপত গ্ৰহণৰ সময়ত বিলকিছ বেগমৰ আছিল 2 সন্তান। নৱেম্বৰত বিলকিছ বেগমে জন্ম দিয়ে আন এটা সন্তান। বিলকিছৰ 3টা সন্তান হোৱাৰ বাবে পদ খাৰিজৰ দাবী নজৰুল হকৰ। আইন অনুসৰি 2018 চনৰ পিছত যদি কোনোবাৰ দুইজনকৈ বেছি সন্তান থাকে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। এই মৰ্মত তেওঁ 2জন সন্তান থকা অৱস্থাত নিৰ্বাচন খেলি জয়ী হৈ সদস্য নিৰ্বাচিত হৈছে। কি নাম? বিলকিছ বেগম। নিৰ্বাচন হোৱাৰ পিছত তেওঁ 2025 চনৰ নৱেম্বৰ মাহত আৰু এজন সন্তানৰ জন্ম দিয়ে। সেই অনুসৰি মই ধুবুৰী আয়ুক্তক এখন এপ্লিকেশ্যন দিছোঁ যাতে এই সদস্যপদটো খাৰিজ হয়। কাৰণ আইন অনুসৰি 18 চনৰ পিছত 2জনকৈ বেছি সন্তান থাকিলে তেখেতৰ পদটো খাৰিজ হ'ব লাগে। সেই অনুসৰি মই আয়ুক্তক কমপ্লেইন দিছোঁ আৰু গোলগঞ্জ CDC সম জিলা আয়ুক্তকো মই কমপ্লেইন দিছোঁ। নিৰ্বাচনৰ আইন অনুসৰি 2018 চনৰ পিছত যদি কোনোবাৰ দুইজনকৈ বেছি সন্তান থাকে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। এই মৰ্মত তেওঁ 2জন সন্তান থকা অৱস্থাত নিৰ্বাচন খেলি জয়ী